হেল্ল' এভৰিৱান, অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপি ভিডিঅ'টো হৈছে কেটলি পিঠা আৰু সৰু ষ্টিলৰ বাটিত ভাপত দি বনোৱা পিঠা। আৰু কেনেদৰে বনালোঁ বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে নাৰিকল আৰু গুৰ মিঠৈ দি পুৰটো বনাই ল'ম। তাৰ কাৰণে মই এয়া দোকানত পোৱা শুকান নাৰিকলৰ গুৰি দি দিলোঁ। তাৰপিছত অকণমান সময় ভাজি লোৱাৰ পিছতে ইয়াতে গুৰ মিঠৈখিনি দি দিছোঁ। গুৰ মিঠৈখিনি লৰাই যেতিয়া গলি আহিব তেতিয়ালৈকে ভাজি থাকিম। আৰু ইয়াতে মই অকণমান ইলাইচি গুড়িও দি দিছোঁ ফ্লেভাৰৰ কাৰণে। অলপ সময় ভাজি লৈ তাৰপিছতে আমাৰ পুৰখিনি ৰেডি হৈ গ'ল আৰু প্লেট এখনত উলিয়াই থৈ দিম। এয়া জহা চাউলৰ পিঠাগুড়ি মই মিক্সিতে গুড়ি কৰি লৈছোঁ। আৰু এতিয়া বাউল এটাত 3 বাটি মই জহা চাউলৰ পিঠাগুড়ি দি দিছোঁ। এচিকুট নিমখ দি দিছোঁ আৰু লগতে আধা চামুচ ইয়াতে চেনি দি দিম। ভালদৰে এবাৰ মিলাই লৈছোঁ। আৰু এতিয়া 1 কাপ গাখীৰ পানী লৈ পিঠাগুড়িখিনিত অলপ অলপকৈ দি যাম আৰু পিঠাগুড়িখিনি কোমল কৰি ল'ম। আৰু তেতিয়াহে আমাৰ পিঠাকেইটাও খাবলৈ ভাল হ'ব। আৰু মই ইয়াতে কোনো বেকিং পাউডাৰ বা বেকিং সোডা দিয়া নাই। আৰু চাওক আমাৰ পিঠাগুড়িখিনি ৰেডি হৈ গ'ল। আৰু এতিয়া মই চালনী এখনৰ সহায়ত এই পিঠাগুড়িখিনি অলপ অলপকৈ চালি যাম। সৰু অকণমানি কেটলিটোতে কেটলি পিঠা কেইটামান বনাম, লগতে সৰু বাটিত ভাপত দিও পিঠা বনাম। তাৰ কাৰণে মই চচ এটাত পানী গৰম হ'বলৈ দিছোঁ আৰু কেটলিৰো পানীখিনি মই গৰম হ'বলৈ দিছোঁ। এতিয়া সাফৰখনত অকণমান ঘি সানি লৈছোঁ, তেতিয়া আমাৰ পিঠাটো খুব ধুনীয়াকৈ ওলাই আহে। আৰু এতিয়া পিঠাগুড়ি দি যাম আৰু মাজত পুৰখিনি ভৰাই দিম। আৰু পিঠাগুড়ি হেঁচি দিব নালাগে, ওপৰতে পাতলকৈ দিব লাগে। আৰু লগতে পাতল কাপোৰ এখনে মই পিঠাটো ধুনীয়াকৈ বান্ধি ল'ম আৰু কেটলি মুখত দি যাম। আৰু এই পিঠাটো সকলোৱে বনাবলৈ জানে আৰু মইনো কেনেকৈ বনালোঁ তাকে অকণমান আপোনালোকক দেখুৱালোঁ। কেটলি নহ'লেও এনেকুৱা সৰু সৰু বাটিটো এই ভাপত দিয়া পিঠাটো বনাব পাৰি। এই পিঠাটো বনাবলৈ একেবাৰে সহজ আৰু একেবাৰে কম বস্তুৰে বনাব পৰা যায়। আৰু আজিৰ পিঠাৰ ৰেচিপিটো চাই আপোনালোকৰ কেনেকুৱা লাগিলে, যদি ভাল লাগিলে লাইক এটা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, থেংক ইউ।